সো নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ এই চেনেলটিলৈ যাৰ নাম হৈছে কেৰিয়াৰ ক্যালকুলাস। পোনপ্ৰথমতে তোমালোকক জনাব পাই যথেষ্টখিনি সুখী হৈছো যে আজিৰ পৰা আমাৰ এই চেনেলটিত ক্লাস 9, 10, 11 আৰু 12 ৰ ম্যাথমেটিক্সৰ একৰ্ডিং টু দা নিউ সিলেবাস আমি প্ৰত্যেকটো অনুশীলনী ইয়াতে আলোচনা কৰিম আৰু ইয়াতে কনসেপ্ট আৰু PYQ গোটেইখিনি ইয়াতে ডিসকাস হ'ব আৰু মাজে মাজে আমি ইয়াতে মক টেস্ট পাতৰৰ ব্যৱস্থা কৰিম। তো আজিৰ আমাৰ এই প্ৰথম ভিডিঅ'টিত আমি পোনপ্ৰথমে ক্লাস 10 ৰ যিখিনি ৰিভিজন পাৰ্ট আছে পুনৰ আলোচনা সেইখিনি আমি ইয়াতে আলোচনা কৰিম আৰু তোমালোকে চিন্তা কৰিব নালাগে ইয়াতে অসমীয়া আৰু ইংলিশ দুয়োটা মিডিয়ামতে আমি ধুনীয়াকৈ ডিসকাস কৰিব চেষ্টা কৰিম। যিমানখিনি পাৰো মই অসমীয়াটো কম, যিমানখিনি পাৰো মই ইংলিছতো কম। তো তোমালোকে অকমান ভালদৰে তোমালোকে চেনেলটো অকমান নোটিস কৰি থাকিবা। যদি তোমালোকৰ কিবা ক'ব লগা থাকে যে স্যাৰ এনেকুৱা প্ৰবলেম হৈ আছে, এনেকুৱা বস্তুবিলাকত অকনমান আমি আকৌ আপোনাৰ পৰা সহায় বিচাৰিছো, তো তোমালোকে ধুনীয়াকৈ কমেন্ট কৰি জনাবা। আৰু এটা ইম্পৰ্টেন্ট কথা, তোমালোকে নিজৰ লগৰবিলাকক এই চেনেলটোৰ বিষয়ে জনাবা আৰু যিবিলাক তোমালোকে ভিডিঅ' যদি তোমালোকৰ ভাল লাগিছে বা তোমালোকৰ ফলপ্ৰসূ হৈছে তো তোমালোকে নিজৰ লগৰবিলাকক শ্বেয়াৰ কৰিবা চেনেলটো। ওকে, তো বেছি দেৰি নকৰো, আজি আমি আমাৰ প্ৰথম যিটো আমাৰ লক্ষ্য R1 অৰ্থাৎ ৰিভিজনৰ প্ৰথম আমাৰ অনুশীলনী সেইটো আমি গুছি যাওঁ। তো প্ৰথম অনুশীলনীটো আমাৰ কি আছে? প্ৰথম অনুশীলনীটো আছে আমাৰ বৰ্গ আৰু বৰ্গমূলৰ ওপৰত। ওকে, সো স্টুডেন্টস এইখন আছে ক্লাস 10 ৰ তোমালোকৰ নতুন বুক। ইয়াতে কিছুমান নতুন কোৱেশ্চন এড কৰা হৈছে, কিছুমান তোমালোকৰ টপিকো ইয়াতে এড কৰা হৈছে। ভালকে আমি আলোচনা কৰিম, নতুন চেপ্টাৰো ইয়াতে দিয়া হৈছে। তো মেইন কথাটো আমি পোনপ্ৰথমতে আছে তোমালোকৰ কি আছে পুনৰ আলোচনা অৰ্থাৎ কি আছে ৰিভিজন বস্তুটো। ইয়াতে মই লিখি দিছো বস্তুখিনি, তো আমি এইখিনি বস্তু ভালদৰে আৰম্ভ কৰো, কেনেকুৱা কি আছে গোটেইখিনি বস্তুটো চাওঁ। পোনপ্ৰথমতে আমাক কি দিয়া আছে বৰ্গ আৰু বৰ্গমূল, হয়নে? তো ইয়াতে এটা বস্তু দিয়া আছে, ইয়াতে দিয়া আছে √25 আৰু ইকুৱেল টু দিয়া আছে +5 আৰু -5, হয়নে? তো আমি বহুত সময় দেখিবলৈ পাওঁ যে যদি মই এনেকে লিখি দিওঁ √25, হয়নে? বহুতৰ মনত আহে যে স্যাৰ যদি আমাক কিবাকে অপচন দিয়া থাকে 5 দেন -5 দেন দিয়া আছে মোক +-5 আৰু একেবাৰে লাষ্টত দিয়া আছে নান, কিবা এনে দি থৈ দিছে এইটো। তো বহুতৰ মনত আহিব পাৰে, আমিতো এটা কথা জানো যে 25ৰ যেতিয়া স্কয়াৰ ৰুট বুলি কওঁ সদায় কি থাকে +5 হ'ব পাৰে -5 হ'ব পাৰে। কেনেকে হ'ব পাৰে? কাৰণ 5 5 গুণ কিমান 5 5 * 25 আৰু -5 * -5 কিমান আছে তোমাৰ 25। ইয়াৰ মিনিং এইটো নেকি যে √25 মানে আনসাৰটো কিমান হ'ব +-5? নো, এইটো এটা বহুত ডাঙৰ মিস্টেক আমাৰ। সদায় মনত ৰাখিবা যেতিয়া আমি এনেকে লিখো এইডালৰ মিনিং হৈছে পজিটিভ ৰুট। কি পজিটিভ ৰুট? ধনাত্মক কি হ'ব তোমাৰ, বা পজিটিভ বুলি দিলো পজিটিভ বৰ্গমূল। বুজি পালো এইটো কথা? তো মিনিংটো এইটোৱে যে যদি এনেকে দিয়া থাকে ইয়াৰ মিনিংটো কি হ'ব তোমাৰ পজিটিভ বৰ্গমূল। আচ্ছা, পজিটিভ বুলি যেতিয়া কলো তাৰ মানে কি ইয়াৰ ভিতৰত মই যিয়ে নিলিখিলো কিয়, হয়নে, পজিটিভ ৰুট অফ কিমান 25। যেতিয়া মই পজিটিভ বুলি কৈয়ে দিলো তেতিয়ালে উত্তৰটো কি হ'ব লাগিব পজিটিভ হ'ব লাগিব। ইয়াৰ মিনিংটো হৈছে √25 মানে কিমান হ'ব +5 -5 নহয়। তেতিয়ালে সুধিব পাৰা স্যাৰ -5 কেতিয়া হ'ব? তেতিয়াহলে চাবা এইটোক যদি আমি পজিটিভ ৰুট বুলি কওঁ এইটোক আমি কি বুলি কম নেগেটিভ ৰুট, হয়নে নহয়? যদি মোক কেতিয়াবা এনেকে দিয়া থাকে, সাধাৰণতে দিয়া নাথাকে, তথাপি এইটোৰ মিনিংটো কি হৈছে তোমাৰ -5, এইটোৰ মিনিং কিমান হৈছে তোমাৰ +5। জানি থৈ দিয়া, কাৰণ এডভান্স ম্যাথমেটিক্সত তোমাৰ এটা বস্তু লাগিব, এটা মড বোলা বস্তু আছে, মডুলাছ। যোনে এডভান্স পাবা সেই বস্তুটো পাবা মডুলাছ, ঠিক আছে? তাতে এই কনসেপ্টটো বহুত ধুনীয়াকে কোৱা আছে। এইবিলাক বস্তু আমি ইমান দীঘলকে নাচাওঁ, আমি এটা কথাই বুজি পাম যে ইয়াত আমাৰ কি বুলি কোৱা আছে, এইটোৰ মিনিং হৈছে অকল পজিটিভ কিমান 5। বুজি পালো এইটো বস্তু? তো এই কনসেপ্টটো আমি আগলৈকে লৈ যাই পেলাই নেক্সট কোৱেশ্চন বিলাক আমি ডিসকাস কৰিবলৈ গৈ আছো। আচ্ছা, তো অনুশীলনী 1.1 অৰ্থাৎ R1 যিটো আছে R1 মই লিখি দিছো ইয়াতে R1 ৰিভিজন 1। তাৰে প্ৰথম কোৱেশ্চনটো আমাক কি দিয়া আছে ভালকে চোৱা। আচ্ছা, তো এতিয়া আমি আমাৰ নেক্সট কোৱেশ্চনটোলৈ আহিছো। এই কোৱেশ্চনটোত কি দিয়া আছে, তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ মানে বৰ্গ কিমান হ'ব? হোৱাট আৰ দ্য স্কোয়াৰছ অফ দ্য ফলোইং নাম্বাৰছ? এইটো কিবা কৰিব লগা আছে নেকি বস্তু? সিম্পল এটা কোৱেশ্চন আমি কি কৰিম, এই দুটা দুবাৰ পূৰণ কৰি দিম। এইটো বাচ্চাৰ খেল, হয়নে নহয়? এইটো বাচ্চাৰ খেল। তো 19 গুণ কিমান হ'ব তোমাৰ কিমান হ'ব? ওকে, তো 9 9 গুণ 81 1 হাতেৰ 8,
হয়নে নহয় 9 গুণ 9 9 8 কিমান 17 দেন 19 361 ওকে আচ্ছা বেয়া হ'ব নেকি যদি মই তোমালোকক ইয়াতে এটা ট্ৰিক এটা শিকাই দিওঁ বেয়া হ'বা নেকি কোনবাই বেয়া পালে উপায় নাই মই ইয়াতে শিকামে কাৰণ হয়তো কোনবা এজন থাকিব যোনে মোৰ এই ট্ৰিকটো ভাল পাব ওকে চাই লবা 37 ওকে এটা কাম কৰা তুমি ইয়াতে এনেকে এটা চিন আৰু এনেকে এটা চিন দিয়া ওকে চাবা খালি এটা কথা মনত ৰাখিবা ইয়াতে কি আছে আমাৰ এইখিনি বস্তু 3 আৰু 7 এইখিনিক আমি কি লিখিম 2 বুলি এটা বস্তু লিখিম চাবা ভালদৰে চাই লিখিবা কি কৈছো প্ৰথম আকৌ এনেকে চাই লোৱা 37 হয়নে চোৱা এটো কিমান হ'ব 7 7 গুণ কিমান আছে 7 7 জাৰ 49 বাকি কিমান ৰল 4 বুজি পালো দেন ওপৰৰ খিনি 3 7 গুণ কিমান 21 21 যিমানে এটো নকৰো কিয় তাক সদায় ডাবল কৰি দিবা 7 3 গুণ 21 21 দুগুণ কিমান 21 দুগুণ হৈছে তোমাৰ 42 কিন্তু ৰবা 42 ৰ লগত আকৌ 4 টো কি কৰি দিয়া যোগ কৰি দিয়া কাৰণ হিটো ৰৈ গৈছিল হয়নে না কথাটো তো 42 এ 4 কিমান হল 46 46 বাকি কিমান রল এগেইন 4 রল হয়নে নহয় বাকি কিমান রল এগেইন 4 রল তো এতিয়া সোয়া 3 3 গুণ 9 9 এ 4 কিমান হৈ গল 13 ঠিক আছে তো এইটো হ'ব তাৰ আনসার বুজি পালো এইটো বস্তু কি কৰিছো আকৌ এবাৰ কৈ দিছো আমি 7 7 গুণ 49 9 হাতেৰ 4 লিখিছো 7 3 গুণ 21 ওপৰৰ দুটাৰ পূৰণফল আকৌ তাক ডাবল 7 3 গুণ 21 21 দুগুণ কিমান 42 42 ৰ লগত 4 যোগ কৰিছো কিমান হ'ল 46 হাতেৰ কিমান এগেইন 4 3 3 গুণ 9 9 4 কিমান 13 হৈ গল মুখে মুখে হ'ব গল তো এইখিনি আনসার কিমান হ'ব 1369 ঠিক আছে এইটো মই কৰি দিছো ইয়াতে তোমালোকে চাই লবা চাবা কি কৰিছিল আকৌ চাবা 53 আছে 53 বহুত ধুনিয়া কোৱেশ্চন বহুত ধুনিয়া মেথড চোৱা কি কৈছিলো এই দুটা আৰু এইখিনি 3 3 গুণ কিমান 9 বাকি কিবা ৰল নেকি নাই টেনচনে নাই তো 5 3 গুণ 15 15 দুগুণ কিমান 30 হাতেৰ ৰল কিমান 3 5 5 গুণ 25 25 এ তেনিয়া কিমান 28 হৈ গল 28 কিমান 9 আৰু একেবাৰে শেষত কিমান আছে 78 78 টো মই ইয়াতে দেখাই দিছো 78 কেনেকে হ'ব চোৱা 8 8 গুণ 64 হাতেৰ কিমান 6 7 8 গুণ 56 56 দুগুণ কিমান 112 112 ৰ লগত 6 এড কৰিলে কিমান 118 হাতেৰ কিমান 11 7 7 গুণ 49 49 11 কিমান 9 1 10 শূন্য হাতেৰ 1 4 1 5 5 1 6 তো 6084 হ'ব তোমাৰ আনসার তো এইটো হ'ব তোমাৰ 6084 আই হোপ ধুনিয়া লাগিছে তোমালোকৰ মেথডটো মোৰটো ভাল লাগিছিল যেতিয়া মই শিকিছিলো মোৰ ভাল লাগিছিল মই মোৰ ফিউচাৰৰ কাৰণে এটো কৰিছিলো আৰু পটাপট হৈ যায় জলদি হৈ যায় এটো বস্তু তো যদি ভাল লাগিছে তোমালোকে অকমান লগৰ বিলাকক শেয়াৰ কৰি দিবা আচ্ছা আমি এতিয়া আমাৰ নেক্সট কোৱেশ্চনটো লৈ আগবাঢ়ো কি দিয়া আছে কোৱেশ্চনটো গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি আমাৰ আহিছো নেক্সট কোৱেশ্চনটো লৈ find the square root of the following by prime factorization method মেথডটো কি দিয়া আছে তোমাক ইয়াতে prime factorization method হয়নে নহয় তো অসমীয়াটা কি বুলি কোৱা হয় মৌলিক উৎপাদকীকৰণ ওকে আমি অকমান জানো মৌলিক সংখ্যা মানে কি কি আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি 1 নেকি নহয় 2 3 5 7 9 9 নেকি নহয় 9 তো নহয় 11 13 এনেকে কি হ'ব যাই থাকিব আৰু শুনা মনত ৰাখিবা মৌলিক সংখ্যা কেতিয়াও কি নহয় নেগেটিভ নহয় বুজি পালো এইটো বস্তু ওকে ফাইন ইয়াতে চোৱা প্ৰথমটো কি দিয়া আছে 1764 তো এটো আমি কেনেকে কৰিম প্ৰথম তাক ধুনিয়াকে পাতি লম 1764 দেন তাক কিহেৰে ডিভাইড কৰিম প্ৰথম 2 ৰে ডিভাইড কৰিম আৰু 2 ৰে ডিভাইড হ'ব নে নহব ডেফিনেটলি হ'ব স্যাৰ
কাৰণ এককৰ ঘৰত কিমান আছে 4 আছে তাৰ মানে এইটো এটা যুগ্ম সংখ্যা ইভেন নাম্বাৰ তো 2 8 গুণ 16 2 8 গুণ 16 2 2 গুণ 4 দেন 2 4 গুণ 8 4 গুণ 8 এটো আছে দেন এতিয়া 2 ৰে তো না যায় কিহেৰে চাব লাগিব 3 ৰে 3 ৰে কেনেকৈ গৈছিল 3 ৰে গৈছিল যদি সংখ্যাটোৰ ডিজিট কেইটা যোগ কৰি পেলাই যেটো সংখ্যা পাম সাপোজ ইয়াতে কিমান পাইছো 4 4 8 1 9 এই সংখ্যাটো অৰ্থাৎ যোগফলটো যদি কি হয় 3 ৰে বিভাজ্য হয় 3 ৰে ডিভিজিবল হয় তেতিয়ালে এই মস্ত ডাঙৰ সংখ্যাটো কি হ'ব 3 ৰে ডিভাইড হ'ব ডিজিট কেইটা যোগ কৰা এই যে কেইটা অংক দিয়া আছে সংখ্যা নহয় দে অংক কেইটা যোগ কৰা হে অংকৰ যোগফলটো যদি 3 ৰে ডিভাইড হয় তেতিয়ালে গোটেই সংখ্যাটো কি হ'ব 3 ৰে ডিভাইড হ'ব আগবাঢ়িছো 3 1 গুণ 3 ইয়াতে 1 বাকি ৰল 3 4 গুণ 12 3 7 গুণ 21 আকৌ যাব নেকি 3 ৰে 7 4 11 11 কে 12 definitely যাব 12 is divisible by 3 so this number is also divisible by 3 তো 3 4 গুণ কিমান 12 3 9 গুণ 27 এটো তো সহজ কথা কিন্তু কথা হল এইখিনি আমি উৎপাদক বিশ্লেষণে কৰিছো বুজি পাইছা তাকো মৌলিক উৎপাদকীকৰণ বুলি কয় মৌলিক উৎপাদক বিশ্লেষণ কিন্তু এইখিনি ৰুট নহয় তো এইখিনি বৰ্গমূল নহয় তো এইটো হৈছে তোমাৰ সংখ্যাটো ঠিক আছে এইটো হৈছে তোমাৰ সংখ্যাটো তো এটো আমি এটা কৰিম কি প্ৰথমতে চোৱা আমি এনেকে লিখিব লাগিব 1764 ওকে তো কথাটো হল এইখিনিটো বাৰু লিখিলো নেক্সট এতিয়া কি লিখিব লাগে হিসাব মতে যেটো মেইন ৰুল মই হেতু দেখাই দিছো বাকিখিনি তোমালোকৰ কথা তোমালোকে মিলাই লবা 2 কিমানটা আছে দুটা 2 দুটা 3 দুটা 7 দুটা সদায় মনত ৰাখিবা যদি মই স্কয়াৰ ৰুট উলিয়াব লাগে তেতিয়ালে সদায় মনত ৰাখিবা দুটাৰ কাৰণে এটা বাহিৰত হ'ব এই বস্তুখিনি এই রুফ অৰ্থাৎ ঘৰৰ ভিতৰত আছে আৰু আমাৰ এইমটো কি যে এই ফালতু বস্তুডাল কি কৰিব লাগে নোহোৱা কৰিব লাগে নোহোৱা কেনেকে হ'ব বা ভিতৰৰ বস্তুখিনিয়ে বাহিৰত কেনেকে ওলাব তাৰ কাৰণে কি দুটা দুটাকে কি বনাব লাগিব পেয়াৰ বনাব লাগিব দুটা দুটাকে কি দুটা মানে কি এটা পেয়াৰ হৈ গল তাৰে কাৰণে এটা বাহিৰত হ'ব যেনেকে দুটা দুই বাহিৰত আছে বঢ়িয়া দুই বাহিৰত আহিল দুটা তিনি আছে এটা তিনি বাহিৰত আহিল দুটা হাত বাহিৰত আছে তেতিয়ালে এটা হাত বাহিৰত আহিল তো এর আনসারটো কিমান হ'ব 3 দুগুণ 6 অৰ্থাৎ টোটাল হ'ব 42 হয়নে নহয় 3 দুগুণ 6 6 7 গুণ কিমান আছে 42 বুজি পাইছো এটো বস্তু ইমান টান একো নাছিলে বহুত সহজ বস্তু আছিলে কিন্তু কথাটো হল সাপোজ এনে কথাটো কৈছো দে যদি ইয়াতে আৰু এটা 7 আহি যায় তেতিয়ালে কি কৰিবা কাৰণ এইখিনিলৈকে কি হল ধুনিয়াকে জোৰা জোৰা মিলি আছে কাপল হৈ আছে ই তো বেচাৰে সিঙ্গল আছে তো যদি হি সিঙ্গল থাকে তাক সিঙ্গল কে ৰাখি থৈ দিয়া বুজি পালো এইটো বস্তু মই এইটো কোৱেশ্চনৰ সলিউশন দিয়া নাই এনে জাস্ট মনৰ পৰা বনাই দিছো এইটো কোৱেশ্চন ওকে তো এইখিনি বস্তু আছিল নেক্সট কোৱেশ্চনটো চাও কি দিয়া আছে পিছত আকৌ কবা বলে এইটো আকৌ কি দিছে সাৰে আচ্ছা নেক্সট কোৱেশ্চনটো কি দিয়া আছে আমাক 9216 এইখিনি বস্তু লিখি লবা তোমালোকে নেক্সটটো কিমান দিয়া আছে 9216 মই নতুন পেজ এটা লৈ লৈছো 9216 আচ্ছা 9216 প্ৰথমতে কি কৰো 2 ৰে কৰো 2 4 গুণ কিমান আছে 8 আছে 2 6 গুণ 12 0 আৰু কিমান আছে 2 8 গুণ 16 চাবা দে মাজত যে একটো ৰৈ গৈছে বহুতকে দেখা যায় ও কি ডাইৰেক্টলি 8 টো লেখে এই শূন্যটো নিলিখে কি ফালতু কথা এইটো 2 4 গুণ 8 এক ৰল 2 6 গুণ 12 এই মাজত একটো ৰৈ নগল তাকটো ডিভাইড নহয় যদি ডিভাইড নহয় মানে কি 2 ৰে ডিভাইড নহয় মানে কি শূন্যৰে ডিভাইড হৈছে তাক এনেকে মুখস্থ ৰাখিবা এনেকে বুজি লবা বস্তুটো মুখস্থটো কি এনে ৰাখিবা এইটো আৰু সৰু বস্তু তো ইয়াতে লিখিছো এইটো নেক্সট আছে 2 2 গুণ 4 2 3 গুণ 6 2 0 গুণ 0 2 4 গুণ 8 এগেইন 2 ৰে যাব 2 1 গুণ 2 2 1 গুণ 2 2 5 গুণ 10 আৰু ইয়াতে 2 আহিল তাৰপিছত এগেইন 2 আহিলে 2 5 গুণ 10 2 7 গুণ 14 2 6 গুণ 12 এই 576 তোমাৰ মুখস্থই আছে তথাপি মই লিখি দিছো আৰু ইয়াতে 2 কিমান আছে 2 2 গুণ 4 এক ৰল 2 8 গুণ 16 2 8 গুণ কিমান আছে 16 4 এক ৰল 2 8 গুণ 16 2 8 গুণ 16 দেন 2 ৰে কৰিলো 146 146 তো জানা আছে তথাপি লিখি দিছো আৰু তোমালোকৰ মনৰ সুখৰ কাৰণে 2 7 গুণ 14 2 2 গুণ 4 দেন 2 দি কিমান হ'ব 36 36 ত কিমান বাৰ যাব 18 বাৰ 18 টো কিমান যাব 9 বাৰ তো 9 টো কিমান বাৰ যাব 3 পূৰণ 3 তোমালোকে ইয়াতেই কৰি লোৱা পেয়াৰ ওয়াইজ ইয়াতেই হিয়তক কি কৰি লোৱা পেয়াৰ হয় এই দুটা আছে দুটা আছে দুটা আছে দুটা আছে দুটা আছে আৰু ইয়াতে এটো আছে হয় না নহয় তেতিয়ালে ফাইনাল যেটো আনসার ৰিকোয়াৰ্ড আনসারটো কি হ'ব ৰুট ওভাৰ কিমান আছে 9216 কিমান লিখিম আনসারটো কোৱা ডাইৰেক্টলি কোৱা এই দুটাৰ কাৰণে এটা 2
এটা 2 এটা 2 এটা 2 এটা 2 টোটাল কিমানটা 2 আছে 1 2 3 4 5 পাঁচটা কি আছে 2 আছে তাৰ মানে 2 টু দি পাৱাৰ কিমান হ'ব 5 আৰু 3 কিমানটা আছে দুটা আছে তাৰ কাৰণে এটা আহিব বাহিৰত সো 2 টু দি পাৱাৰ 5 ইনটু কিমান 3 তো 2 টু দি পাৱাৰ 5 মানে কিমান 2 টু দি পাৱাৰ 4 মানে হৈছে 16 4 4 গুণ 16 16 দুগুণ কিমান 32 32 3 গুণ কিমান 3 দুগুণ 6 3 3 গুণ 9 90 কিমান হ'ব 6 হ'ব ওকে ভেৰিফিকেশনো কৰিব পাৰো যে 6 6 গুণ কিমান আছে 36 তাৰ মানে কি এটো ঠিকই আছে আমাৰ আৰু এককৰ ঘৰত কিমান আছে 6 আছে বুজি পালো এইটো বস্তু তো এটোই আছিল আমাৰ কোৱেশ্চন নেক্সট কোৱেশ্চনটো আমাৰ কি আছে চাই লওঁ এবাৰ নেক্সট কোৱেশ্চনটো দি আছে 7744 ওকে কৰি চাও আমি একো নাই 77 কিমান আছে 44 মই ইয়াতে কৰি দিছো বস্তুটো ইয়াতে তোমালোকে অকনমান মেনেজ কৰিবা আৰু দেই মই লিখি দিছো কিন্তু মুছিও দিছো একেলগে 7744 এটো কিমান আছিল আনসাৰ এটোৰ আনসাৰটো তোমাৰ মই ইয়াতে লিখি দিছো 96 আছিল হয়নে নেক্সট কিমান আছে 7744 তাৰ পিছত আছে 7744 তো 2 ৰে প্ৰথমতে কৰি লওঁ 2 3 গুণ 6 এক ৰল 2 8 গুণ 16 2 7 গুণ কিমান আছে 14 আৰু 2 গুণ 4 2 3 গুণ 6 এক ৰল 2 8 গুণ 16 এক ৰল 2 7 গুণ 14 2 গুণ 4 ঠিক আছে দেন 2 ৰে কৰা 2 ৰে কিমান হ'ব তোমাৰ 2 1 গুণ 2 2 9 গুণ 18 2 3 গুণ 6 2 6 গুণ 12 আকৌ 2 ৰে যাব তোমাৰ 2 9 গুণ 18 2 6 গুণ 12 তাৰ পিছত 2 8 গুণ 16 আকৌ 2 ৰে যাব তোমাৰ 2 4 গুণ 8 2 2 গুণ 4 সরি 2 4 গুণ 8 এক রল 2 8 গুণ 16 2 4 গুণ 8 তাৰপিছত আকৌ 2 ৰে যাব 2 2 গুণ 4 2 4 গুণ 8 আকৌ 2 ৰে যাব 2 ৰে কিমান 1 2 1 এটো আমি জানো যে 11 11 গুণ কিমান 121 তো ইয়াৰ আনসাৰটো কিমান হ'ব ডাইৰেক্টলি তোমালোকে লিখি দিয়া আনসাৰটো কিমান হ'ব দুটা দুটাকে ভাগ কৰি পেলাই ফাইনাল আনসাৰটো কোৱা কিমান হ'ব দুটা দুটাকে ভাগ কৰি পেলাই আনসাৰ কিমান হ'ব দুটা 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 আৰু এটা 1 2 3 তাৰ মানে 2 টু দি পাৱাৰ 3 পূৰণ কিমান হ'ব 11 তো 11 গুণ কিমান 88 তো এটোৰ আনসাৰ হ'ব তোমাৰ 88 আই হোপ বুজি পাইছো এটো কোৱেশ্চন নেক্সট কোৱেশ্চনটো আমাৰ কি দিয়া আছে চোৱা এটো বস্তু মই ইয়াতে লৈ আহিছো বাৰু চাই লবা তোমালোকে মিলাই লবা এইখিনি ওকে নেক্সট আছে তোমাৰ নেক্সট এটা কোৱেশ্চন আমাৰ বাকি ৰল এই কোৱেশ্চনটো কি দিয়া আছিল 9801 9801 ঠিক আছে বাৰু কৰি লওঁ আমি 9801 এক আছে গটিকে কি হেৰে যাব এটো তো দুই ৰে তো না যায় দেন 9 আছে 17 17 একে কিমান 18 ও 18 18 মানে কি 3 ৰে যাব তো 3 3 জার কিমান 9 দেন 3 2 গুণ 6 2 রল 3 6 গুণ 18 3 7 গুণ 21 দেন 3 1 গুণ 3 0 3 8 গুণ 24 আর 3 9 গুণ 27 দেন 3 রে যাব না আকৌ যাব 9 আছে 17 17 একে 18 3 রে আকৌ যাব 3 3 গুণ 9 দেন 3 2 গুণ 6 দেন 2 আছে 3 যাব 9 আছে 17 17 একে 18 3 3 গুণ 9 এক রল 3 6 গুণ 18 এটো মই লিখাত ভুলিছে এটো কি হ'ব তোমাৰ 3 6 গুণ হ'ব 3 6 গুণ 18 আৰু 3 দেন 3 ৰে যদি কৰো 3 1 গুণ 3 3 2 গুণ 6 আৰু ইয়াতে 1 তাৰ মানে কি আকৌ 11 11 আহি গল তো ফাইনালি আনসাৰটো কিমান পাম আমি তোমালোকে কোৱা দুটাৰ কাৰণে এটা লবা ফাইনালি আনসাৰটো কি পাম আনসাৰটো পাম আমি এটা 3 দুটা 3 এটা 11 তো 3 স্কয়াৰ ইনটু কিমান আছে 11 তো আনসাৰটো কিমান হ'ব 99 বুজি পালো এইটো বস্তু তো আই হোপ এইখিনি কোৱেশ্চন তোমালোকৰ ভাল লাগিছে এতিয়া আমি আমাৰ নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়ো ফাইন গৰম পৰিছে ন মাজে মাজে মুছি ল'ব লাগিব মুখখন ভিডিও ষ্টাৰ্ট হৈছে বুলি কৈছোতো গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি আমাৰ নেক্সট কোৱেশ্চনটোলৈ আহিছো এই কোৱেশ্চনটোত আমাক কি দিয়া আছে যে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে এটা পূৰ্ণ বৰ্গ সংখ্যা হ'ব তো ইংলিশটো মই একেবাৰে পঢ়ি দিছো ইয়াতে ফাইন্ড দ্য লিষ্ট নাম্বাৰ ব্ৰেকেটত দিয়া আছে ইন্টিজাৰ অবিয়াসলি আমি ইন্টিজাৰৰ কথা আলোচনা কৰি আছো উইথ হুইচ দ্য ফলোইং নাম্বাৰস আৰ টু বি মাল্টিপ্লাইড so that they become a perfect square that means এই গোটেইখিনি এতিয়ালৈকে পারফেক্ট স্কয়ার হোৱা নাই তো যদি হ'ব লাগে আমি কিহেৰে পূৰণ কৰিব লাগিব আৰু কিহেৰে নহয়
আটাইতকৈ সৰু কিহেৰে পূৰণ কৰিব লাগিব। ঠিক আছে, আমি ধুনীয়াকৈ ইয়াতে প্ৰথমতে পাতি লওঁ, কিন্তু কৰিম কি? তো কৰিবৰ কাৰণে বেলেগ একো নাই, ধুনীয়া মেথড আছে। তোমালোকে চিম্পলি কি কৰা, ইয়াক প্ৰাইম ফেক্টৰাইজেশ্যন কৰা। প্ৰাইম ফেক্টৰাইজেশ্যন কৰিলে কিমান আহিব? 1525। আচ্ছা, প্ৰথমতে আমি 3ৰে চাওঁ, ডিভাইড হ'ব নেকি? 3ৰে কেনেকৈ চাইছিলে? 5 2 7, 7 5 12, 12 1 13। 13টোতো তোমাৰ 3ৰে ডিভাইড নহয়, তাৰ মানে এইটো 3ৰে ডিভাইড নহয়। 5ৰে দেখ কি হৈ আছে, 5 3 গুণ 15, 0 5 5 গুণ 25। আকৌ এবাৰ 5ৰে যাব, 3 6 3 নহয় দেই, 5ৰে যাব। তো 5ৰে গ'লে কিমান? 5 6 গুণ 30 আৰু 61 আছে। তো এইটো এটা ডাঙৰ কেছ হৈ গ'ল, কাৰণ 61 এটা কি সংখ্যা? এইটো হৈছে এটা মৌলিক সংখ্যা। অসমীয়াত কৈ দিছো মৌলিক সংখ্যা, ইংলিছত লিখি দিছো প্ৰাইম বুলি, হয় নে নহয়? তো কথাটো হ'ল, যদি এইটো এটা মৌলিক সংখ্যা হয়, তাক আৰু কিবাহেৰে হৰণ যাব নেকি? ডেফিনেটলি নাযায়। তেতিয়াহ'লে আমি কি লিখিব লাগিব? যে 1525 মানে আমাৰ কি আছে? 5 পূৰণ 61, হয় নে নহয়? তো শুনা, এটা বস্তু তোমালোকে জানি লোৱা, যে আমি বৰ্গ যেতিয়া চাওঁ, আমি যেতিয়া এই যে অকমান আগতে কৈছিলো তোমালোকক, যে ৰুট ভাৰৰ পৰা সেই যে ঘৰটোৰ পৰা যদি ওলাব লাগে, কেইটাকে ওলাব পাৰিব? দুজন দুজনকে যেতিয়া থাকে তেতিয়াহে ওলাব পাৰিব। তো ইয়াতো এনেকুৱা, তুমি ইয়াতে পেয়াৰ বনাব ট্ৰাই কৰা, এটা পেয়াৰহে আছে, বাকি 61ৰ কাৰণে কি হ'ল? এটা পেয়াৰ নাই। তো কথাটো এনেকুৱা, যদি মই ইয়াতে এটা 61 কি কৰো, এক্সট্ৰাকে মাল্টিপ্লাই কৰি দিওঁ, কি সুন্দৰ কথা হৈ যাব চোৱা। যদি ইয়াতে 61 এটা 61 এটা মাল্টিপ্লাই কৰি দিওঁ, তেতিয়াহ'লে 61 কিমানটা হৈ যাব? 61 কিমানটা হৈ যাব? তোমাৰ দুটা হৈ যাব। দুটা হোৱাৰ লগে লগে ইট বিকামছ আ পাৰফেক্ট স্কোয়াৰ। বুজি পালা না এইটো বস্তু? ইট বিকামছ আ পাৰফেক্ট স্কোয়ার। তো আমাৰ ৰিকোয়াৰ্ড আনসাৰটো কি হ'ব? তোমাৰ ৰিকোয়াৰ্ড আনসাৰটো হ'ব তোমাৰ 61, হয়নে? তো তেনেকুৱাকে লগতে কৈ দিছো, সাপোজ মেইন সংখ্যাটো আমাৰ কিমান আছিল? মেইন অংকটো আছিলে এইখিনি, হয়নে নহয়? যদি তোমাক সুধি দিয়ে যে কোনটো মিনিমাম সংখ্যাৰে হৰণ কৰিব লাগিব যাতে এইটো এটা পূৰ্ণবৰ্গ সংখ্যা হয়, সেইটোও তোমাৰ কি হ'ব? 61 হ'ব। কাৰণ চোৱা, আমাৰ মেইন মটিভটো কি? আমাৰ মেইন মটিভটো হৈছে দুটা দুটা কৰিব লাগে। তো ইয়াতে দুটা অলৰেডি আছে, পূৰণ কৰা মানে এটা বেছি, হৰণ কৰা মানে এটা কম। তো যদি 61টো হৰণ কৰি দিও, ই কি হৈ যাব? নোহোৱা হৈ যাব। অকল কি থাকি যাব? 5 পূৰণ 5। 5 পূৰণ 5 মানে কেইটা আছে? এটা আছে নেকি? নাই, দুটা আছে। তাৰ মানে কি, হৰণ কৰিব দিলেও 61 আনসাৰ, পূৰণ কৰিব দিলেও 61 আনসাৰ। আই হোপ সকলোৱে বুজি পাইছা। তো এতিয়া এই এক্সপ্লেনেশ্যনখিনি আগত লৈ পেলাই বাকি কোৱেশ্চনটো কৰো। তো এইটো কিমান হ'ব? 1000 কিমান দিয়া আছে তোমাক ইয়াতে? 8 দিয়া আছে। আচ্ছা চোৱা, এইটো কোৱেশ্চন নহয়, পেজ লৈ লৈছো একটাতে। তো নেক্সট কোৱেশ্চনটো দিয়া আছে তোমাৰ 1008 দিয়া আছে, 1008। তো এইটোকো তোমালোকে কৰা, 2ৰে যাব নেকি? হে 2ৰে ডেফিনেটলি যাব। 2ৰে কৰিলে কিমান? 2 5 গুণ 10, 0 4। 2ৰে কৰিলে 25 আৰু ইয়াতে থাকিব 2। 2ৰে কৰিলে কিমান? 2 1 গুণ 2, 2 2 গুণ 4, 2 6 গুণ 12। 2ৰে কিমান? 6। বাপৰে ভাগৰ লাগি গৈছে। কিমান? 63। তাৰপিছত 3ৰে যদি কৰো, 3ৰে কিমান? 3 2 গুণ 6, তাৰপিছত 3 7 গুণ 21, হয়নে নহয়? কিবা ভুল হ'ল নেকি? হোৱা নাই। আকৌ এবাৰ চাই লৈছো, 2ৰে 2 5 গুণ 10, 0 2 4 গুণ 8, 2 2 গুণ 4, 1 ৰল 2 5 গুণ 10, 2 2 গুণ 4 2। তাৰপিছত আকৌ কৰিছো 2 1 গুণ 2, 2 2 গুণ 4, 2 6 গুণ কিমান আছে? 12। বঢ়িয়া। তাৰপিছত আচ্ছা, এইটো আকৌ 2ৰে যাব নেকি? হে ডেফিনেটলি যাবচোন এইটো আকৌ 2ৰে। তো 2ৰে কৰিছো, 2 6 গুণ 12। আচ্ছা ঠিক আছে। তাৰপিছত 3ৰে গ'ল, 3ৰে কিমান আছে? 3 2 গুণ 6, 3 1 গুণ 3, দেন 3 7 গুণ 21। আচ্ছা, এতিয়া পেয়াৰ বনোৱা, দুটা 2 পেয়াৰ হৈ আছে, দুটা পেয়াৰ হৈ আছে, 3ও পেয়াৰ হৈ আছে। ওহো, 7টো বেচেৰা সিঙ্গেল হৈ থাকি গৈছে, এইকেইটা কাপল হৈ থাকিল। কাপল হৈ থাকা মানে বৰ্গত বঢ়িয়া, কিন্তু যদি কাপল নহয়, সিঙ্গেল হৈ থাকে, তাৰ মানে কি? সি বেচেৰা বেয়া। গতিকে আনসাৰটো কিমান হ'ব তোমাৰ? সিঙ্গেল কোনটো আছে? 7। তাৰ মানে আৰু এটা 7ৰে মাল্টিপ্লাই কৰিব লাগিব যাতে এইটো এটা কি হয়? পূৰ্ণবৰ্গ সংখ্যা হয়। ঠিক আছে? কি কৰণ লাগছি ৰে? পজ হোৱা নাই যে ভিডিঅ'টো। ও আচ্ছা। গতিকে এতিয়া আমি নতুন কুৱেশ্যনটো চাওঁ। নতুন কুৱেশ্যনটো আমাক কি দিয়া আছিলে? আচ্ছা, মানে সেই কুৱেশ্যনটোৰে 2028। এইটো কেনেকে হ'ব? এইটোত মই বেছি তোমালোকক কৈ নাথাকো। 2028 জাষ্ট মই লিখি দিম ইয়াতে, 2028। এইফালে কিমান আছে? 2028। টো কেনেকে কৰিম? এইটো আমি 2ৰে কৰিলো। প্ৰথমতে 2 1 গুণ 2, 0 1 4। আকৌ 2ৰে কৰিলো, 2 5 গুণ 10, 0 2 7 গুণ 14। দেন এইটো আকৌ 3ৰে যাব। 3ৰে কিমান হ'ব? 3 1 গুণ 3, তাৰপিছত 20 ৰল, তো 3 6 গুণ 18, 3 9 গুণ 27, 169। 169 টো মই মুখস্থ আছে, 13 13 গুণ।
হয়নে নহয়? তো ইয়াতে আমি দেখিবলৈ পাইছো যে 2 কিমানটা আছে, দুটা আছে, 13 কিমানটা আছে, দুটা আছে, কিন্তু 3 কিমানটা আছে, ইয়াতে এটা আছে। তো আৰু এটা 3 ৰে যদি মাল্টিপ্লাই কৰি দিওঁ তেতিয়াহলে আমি আমাৰ পূৰ্ণ বৰ্গ সংখ্যাটো পাই যাম। তো আনসাৰটো কি হ'ব? আমাৰ 3 হ'ব। ওকে, তো নেক্সট কুৱেশ্যনটো আমাৰ কি দিয়া আছে? ইয়াতে এটা দিয়া আছিলে 768। 768 টো মই এইখিনি কৰি দিছো 768। তো 768 দুইৰে কৰিলো, 2 3 গুণ 6, 2 8 গুণ 16, 2 4 গুণ 8, দুইৰে কৰিলো, 2 1 গুণ 2, 19 গুণ 8 হৈ যাব। তাৰপিছত 2 আকৌ 2ৰে কৰিলো, 2 9 গুণ 18, 1 ৰল কিমান হ'ব? এইটো 2 9 গুণ 18, 1 ৰল 2 6 গুণ 12, তো 2ৰে কৰালে কিমান হ'ব? 2 4 গুণ 8, 2 8 গুণ 16, 2ৰে কৰা 2 2 গুণ 4, 2 4 গুণ 8, 2ৰে কৰা 2 12 গুণ 24, 2ৰে কৰা 6, 2ৰে কৰা 3। বেলেগ বাদ দিয়া, 2 দুটা 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 আৰু এটা কি ৰৈ গৈছে? অকল 3 ৰৈ গৈছে। তো আনসাৰটো কিমান হ'ব তোমাৰ ইয়াৰে? সিম্পল কথা, আনসাৰটো কিমান হ'ব? 3 হ'ব ইয়াৰে, হয়নে নহয়? ইয়াৰো আনসাৰটো আমাৰ কিমান আহিব? 3 আহিব। আই হোপ বুজি পাইছা এইটো বস্তু। ওকে, গতিকে ষ্টুডেন্টস এতিয়া আমাৰ নেক্সট কুৱেশ্যনটো কি দিয়া আছে? আচ্ছা, এটা নম্বৰটো চাগে অকমান ভুল দিয়া হ'ব পাৰে দেই। নম্বৰটো কিন্তু আমাৰ কিমান হ'ব? 6 হ'ব। এইটো নম্বৰটো কিমান হ'ব? আমাৰ ইয়াতে 6 হ'ব। মই এবাৰ চাই লৈছো এইটো বস্তু। ওকে, তো এতিয়া কি দিছে? কুৱেশ্যনটো কি আগতে দি আছিলে? পূৰণ, এবাৰ দি দিয়া আছে তোমাৰ হৰণ। আনসাৰটো তোমাৰ সেমে হ'ব ইয়াতে বাৰু। তো ইয়াতে প্ৰথমতে আমি কৰি লওঁ লাহে লাহে। মই ইয়াতে কৰি দিছো, ইমান বেছি কৈ থকা নাই। 468, 468 প্ৰথমতে কি কৰা? প্ৰাইম ফেক্টৰাইজেশ্যন কৰা। কিমান হ'ব এইটো? 468 2 2 গুণ 4, 2 3 গুণ 6, 2 4 গুণ 8, আকৌ 2ৰে কৰিলে 2 2 গুণ 2, 2 1 গুণ 2, 2 7 গুণ 14, 117, 7 1 8 8 1 9, 3ৰে যাব। তো 3 3 গুণ 9, 2 ৰল 3 9 গুণ 27, 3ৰে কিমান আছে? 13। তো চোৱা, 2 দুটা আছে, 3 দুটা আছে, 13 এটা আছে। তাৰ মানে কি 13ৰে আমি কি কৰিব লাগিব? তাক হৰণ কৰিব লাগিব। তো আনসাৰ কিমান হ'ব তোমাৰ ইয়াতে? 13। কি ধুনীয়া, হয়নে নহয়? তো নেক্সটটো আমি চাওঁ ইয়াতে, বেছি দেৰি নকৰো নহলে ভিডিওটো বহুত বেছি দীঘল হৈ যাব কথা কৈ থাকিলে। 1500 কিমান আছে? 84। আকৌ 2ৰে হৰণ কৰিলো, 2 7 গুণ 14, 2 9 গুণ 18, ইয়াতে কিমান হ'ব? 2 2 গুণ 4, হয়নে নহয়? 2 7 গুণ 14, এখন 2 9 গুণ 18, 2 2 গুণ 4, 2 3 গুণ 6, তাৰপিছত কিমান হ'ব ইয়াতে? চোৱা, 2 3 গুণ কিমান আছে? 2 3 গুণ 6, তাৰপিছত ইয়াতে কিমান হ'ব? 2 9 গুণ 18, 2 6 গুণ 12, হয়নে নহয়? 2 3 গুণ 6, 1 ৰল 2 9 গুণ 18, 2 6 গুণ 12, আকৌ 2ৰে কৰা, 2ৰে কৰিলে কিমান হ'ব? 2 1 গুণ 2, 2 9 গুণ 18, 2 8 গুণ 16, আকৌ 2ৰে কৰা 2 8 গুণ 16, 2 9 গুণ 18, 2 9 গুণ 18, হয়নে নহয়? তো 99 আহিল। 99টোক এইফালে কৰিলো, একো প্ৰব্লেম নাই। সেইটো জাষ্ট কৰিবহে লাগে আমি, পৰীক্ষাতটো এনে এমচিকিউৱে দিব এইবিলাক, হয়নে নহয়? তো ইয়াতে কি আছে? 2 9 গুণ 18, 2 9 গুণ 18, এইবাৰ কি 2ৰে কৰিম নেকি? নকৰো, 3ৰে কৰিম। 3ৰে কৰিলে কিমান হ'ব? 3 3 গুণ 9, 3 3 গুণ 9, ইয়াতে কিমান আছে? 3 আছে আৰু ইয়াতে 11 আছে। তো যিটো আমি দেখা পালো যে 2 আছে দুটা, ইফালেও আছে দুটা, 3ও আছে দুটা, খালি এটা কোনটো হৈ আছে? 11। তো যদি পৰীক্ষাত সোধে যে কোনটো সংখ্যাৰে পূৰণ কৰিব লাগিব যাতে পূৰ্ণবৰ্গ সংখ্যা হয়, সেইটো আনসাৰ 11। আৰু ইয়াতে কি দিছে? কোনটো সংখ্যাৰে হৰণ কৰিব লাগিব, সেইটোৰ আনসাৰ কিমান হ'ব? তোমাৰ 11 হ'ব। তো ৰিকোয়াৰ্ড আনসাৰ কিমান তোমাৰ? 11। বুজি পাইছো এইটো বস্তু। নেক্সট কি আছে? 2 6। আচ্ছা, চোৱা এতিয়া নেক্সট কুৱেশ্যনটো আমাক কি দিয়া আছে? 2645। এইটো কুৱেশ্যন অকমান চাবলগীয়া, কাৰণ তোমালোকে গম পাবা ইয়াতে কিয় এইটো চাবলগীয়া। চাবা, 2645। তো প্ৰথমতে আমি ট্ৰাই কৰিম যে 3ৰে হৰণ যায় নেকি। 3ৰে হৰণ যাবৰ কাৰণে কি আছিলে? 6 2 8, 8 4 12, 12 5 17, নাযায় 3ৰে। তেতিয়াহ'লে 5ৰে কৰিব লাগিব। 5 5 গুণ 25, 1 ৰল 5 2 গুণ 10, আৰু ইফালে কিমান আছে? 5 9 গুণ 45। ঠিক আছে। এতিয়া এইটো সংখ্যাক না 3ৰে যাব, না 7ৰে যাব, না 11ৰে যাব, না 13ৰে যাব, না 15ৰে যাব, না 17ৰে যাব। এইটো সংখ্যা দেখিলেই গম পাব লাগিব যে এইটো কিমান? 23 পূৰণ 23। 3 3 গুণ কিমান আছে? 9, 3 2 গুণ 6, 6 2 গুণ 12, হাতেৰ হল কিমান? 1, 2 গুণ 4 1 5। তো 529। সেইকাৰণে 25লৈকে মুখস্থ কৰাটো সবচে বেছি আমাৰ কাৰণে কি বেটাৰ হয়। তো এইটো কি হ'ব? তোমাৰ 23 পূৰণ কিমান হ'ব? তোমাৰ 23, হয়নে নহয়? তাৰমানে বাকি কোনটো থাকিল? দুটাকে থাকাটো কি আছে? 23 আছে, 23 আছে। বাকি কোনটো থাকিল? বাকি থাকিল তোমাৰ 5। গতিকে ইয়াৰ উত্তৰ কি হ'ব? তোমাৰ 5। তাৰ মানে কি, যদি আটাইতকৈ সৰু 5ৰে আমি হৰণ কৰো, উত্তৰটো আমি কি হৈ যাব? এটা পূৰ্ণ বৰ্গ সংখ্যা আমি পাই যাম। একেবাৰে শেষৰটো কি দিয়া আছে? 1610 দিয়া আছে। আচ্ছা, 1600 কিমান দিয়া আছে? 10। আচ্ছা, ইয়াতে কৰি দিব ট্ৰাই কৰো। এইখিনি এইটো মই মুছি দিছো বাৰু ইয়াতে 1610। আচ্ছা, চাই লোৱা কিমান হ'ব এইটো?
1610 দিয়ে 20 দিয়া আছে সরি দে 1620 দিয়া আছে কিবা মাতি আছো 2 ৰে প্ৰথমতে হৰণ কৰি ললো কিমান হ'ব 2 ৰে হৰণ কৰিলে 2 8 গুণ 16 1 আৰু কিমান আছে 0 মানে আকৌ 2 ৰে কৰিলো 2 4 গুণ 10 0 কিমান আছে 5 তো এটা আকৌ 3 ৰে যাব কাৰণ 5 4 9 তো 3 ৰে কৰিলো 3 3 ৰে কিমান হ'ব তোমাৰ 3 1 গুণ 3 তাৰ পিছত তোমাৰ কিমান হ'ব ইয়াতে 10 তো 13 3 গুণ 39 yes 5 হ'ব 3 5 গুণ 15 দেন 5 3 8 8 1 9 আকৌ 3 ৰে যাব 3 4 গুণ 12 1 roll 3 5 গুণ 15 আকৌ 3 ৰে যাব 3 ৰে কিমান 3 15 গুণ 45 আকৌ 3 ৰে যাব 5 এতিয়া আমাৰ মেইন কামটো কি যে দুটা দুটাকে কোনটো কোনটো হৈছে চাব লাগে সো ইয়াতে দুটা 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 বাকি কোনটো রোল 5 তার মানে উত্তরটো কি হ'ব আমাৰ 5 যেটো বাকি ৰয় সেইটোৱে পূৰ্ণবৰ্গৰ ক্ষেত্ৰত আনসাৰ হৈ যাব যে 5 ৰে হৰণ কৰিলেও এটা পূৰ্ণবৰ্গ পূৰণ কৰিলেও এটা কি আছে মানে কি আছে পূৰ্ণবৰ্গ এটোটো হৰণ আছিল আগৰটো পূৰণ আছিল ঠিক আছে ওকে তো এতিয়া এটো ভালকে আমি বুজি পাইছো হয়নে যদি কিবা ডাউট থাকে ডেফিনেটলি কমেন্ট কৰি জনাবা ডেফিনেটলি ডাউট তোমালোকৰ ক্লিয়াৰ কৰা হ'ব ওকে তো নেক্সট কোৱেশ্চন কি দিয়া আছে আচ্ছা তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা দশমিক সংখ্যা আহি গ'ল মুটটো নষ্ট হৈ যাব আমাৰ নষ্ট কৰিব লগা একো নাই কেনেকে কৰিম চাবা এক নম্বৰটো চাবা কি দিয়া আছে 12.25 দেখাত বহুত ভয় লাগিছে কিন্তু 12.25 টোক তো আমি এনেকেও লিখিব পাৰো 1225 ডিভাইডেড বাই কিমান 100 এনেকে কিয় লিখিব নোৱাৰো আমি ডেফিনেটলি লিখিব পাৰো এতিয়া কথাটো হল দুৰে আমাক কি লাগে বৰ্গমূল তো দুফালে বৰ্গমূল লগাই দিয়া তো এতিয়া আমি এটা কথা জানো যদি এনেকে বৰ্গমূল হৈ থাকে গোটেইখিনিৰ ওপৰত তো ওপৰতটো আৰু তলতটো আমি কি কৰিব পাৰো এনেকে ভগাই দিব পাৰো ভগাই দিছো চোৱা তলতটো মুখে মুখে ওলাই গল 100 খালি আমি এটা কি কৰিব লাগে 1225 টো উলিয়াব লাগে তো 1225 ৰ কাৰণে তোমালোকে দেখিলেই গম পায় 5 ৰে এটো হৰণ যাব হয়নে নহয় 3 ৰে নাযায় এটো 5 2 7 2 9 1 10 3 ৰে নাযায় তো 5 ৰে কৰিলে কিমান 5 2 গুণ 10 2 রল 5 2 5 4 গুণ 20 তাৰপিছত কিমান হ'ব তোমাৰ ইয়াতে 2 আছে ন 5 5 গুণ 25 হয়নে নহয় তো 5 ৰে আকৌ কৰিলা 5 4 গুণ 20 5 9 গুণ 45 ইয়াতে আছে 7 ইয়াতে আছে 7 তাৰ মানে উত্তৰটো কিমান হ'ব তোমাৰ উত্তৰটো জিয়ে নহওক বাৰু প্ৰথমতে লিখি লও আমি ইয়াতে কিমান আছে 5 কিমানটা আছে দুটা আছে আৰু 7 কিমানটা আছে তোমাৰ ইয়াতে দুটা আছে তো আনসাৰটো কিমান হ'ব ওপৰত এটা 5 আৰু এটা 7 তাৰ পাছত তলত কি হ'ব অকল 10 তাৰ মানে কি 35 ডিভাইডেড বাই 10 তো ফাইনাল আনসার উইল বি 3.5 ওকে বুজি পাইছো এটো বস্তু আচ্ছা কিন্তু এটো ডিভিজন প্ৰসেস কৰিব দিছিলে কিন্তু চাবা পৰীক্ষাত তোমালোকক এইবিলাক কৰিব নিদিয়ে ডিভিজন প্ৰসেস নিদিয়ে তোমালোকক টেনচন লব লগা দৰকাৰ নাই হয়নে তো তোমালোকে জাস্ট বৰ্গমূল নিৰ্ণয় কৰি দিয়া তোমালোকে এনেকে কৰিলেই হৈ যাব এইবিলাক ডিভিজন প্ৰসেস কি আৰু এইবিলাক ডিভিজনে হয় মানে লং ডিভিজন কোৱা নাই শৰ্ট ডিভিজন কোৱা নাই তো তেওঁলোকে কেতিয়াবা কেতিয়াবা বেলেগ ল্যাঙ্গুৱেজ ইউজ কৰে তো এইবিলাকক কনফিউজ হোৱা দৰকাৰ নাই তোমালোকে এনেকে সিম্পলি কৰি দিবা মোক উত্তৰটো লাগে এইবিলাক কোৱেশ্চন এনো এমসিকিউ আহিব তোমালোকৰ ওকে বুজি পাইছো নেক্সট কোৱেশ্চনটো কি দি আছে 24.1 24 কিমান আছে 01 দিয়া আছে তো তাৰ কাৰণে এটা পেজ লৈ লওঁ দিয়া হয়নে কিমান নম্বৰ পেজ আছিল এটো 4 ওকে আচ্ছা ফাইন এটা পেজ লৈ লৈছো আমি ইয়াতে কি দিয়া আছে আমাক ইয়াতে 24.1 ওকে 24.01 তো এইটো কোৱেশ্চন প্ৰথমতে আমি কেনেকৈ কৰিম ডাইৰেক্টলি এনেকৈ কৰিম নকৰো আমি এনেকৈ আমি প্ৰথমতে কি কৰিম এনেকৈ নকৰো আমি লিখিম 2401 ডিভাইডেড বাই কিমান 100 হয়নে নহয় তো আমাক কি লাগে আমাক বৰ্গমূল লাগে এমসিকিউ আহিব বাৰে বাৰে মনত ৰাখিবা তো তলত থাকিব √100 ওপৰত থাকিব 2400 কিমান 1 তো 2401 টোৰ কিমান হ'ব 2401 টো প্ৰথমতে আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব কিমান হ'ব 2401 যদি বৰ্গমূল উলিয়াও কিবা আইডিয়া আছে নেকি একো নাই প্ৰবলেম নাই 4 2 6 1 7 3 ৰে নাযায় হাতেৰে যাব নেকি এটো হাতেৰে যাব পাৰে নেকি 4 2 গলে হাতেৰে এটো ট্রাই কৰি চাও হাতেৰে কিমান হ'ব 7 3 গুণ 21 1 রল হয়নে নহয় তো 1 রল লোৱাৰ লগে লগে 7 3 গুণ 21 3 রল তো 7 4 গুণ 28 যাব তো 343 হয়নে তাৰ পিছত আকৌ হাতেৰে কৰিলো এটো কিমান হ'ব 49 তাৰ পিছত এটো কিমান হ'ব তোমাৰ 7 পূৰণ 7 তো বেসিক্যালি ওপৰৰখিনি আমাৰ কিমান হ'ব 7 into 7 into 7 into 7 কিছুমান ইন্টেলিজেন্ট মানুহে এইবিলাক এনেকেও লিখি দিব 7 to the power কিমান 4 তলতো তো 10 আহিছে হেতু কোনো ইস্যুৱে নাই মানে না 74 লেখা নাই দে 7 to the power 4 লিখিছো তো দুটাৰ কাৰণে এটা বাহিৰত আহে তো চাৰিটাৰ কাৰণে কেইটা আহিব অবিয়াসলি দুটা আহিব তাৰ মানে কিমান হ'ব তোমাৰ 7 স্কয়াৰ ডিভাইডেড বাই 10
মই কাটাকাটি কৰা বস্তুবিলাক শিকাব বিচৰা নাই বিকজ এতিয়ালৈকে আমি সূচক আৰু ঘাতটো পঢ়া নাই তো যি হিচাপত পঢ়িছো সেই হিচাপতে কৈ গৈ আছো তো উত্তৰটো কিমান হ'ব 49 ডিভাইডেড বাই 10 তাৰ মানে কিমান হ'ব তোমাৰ 4.9 হয়নে নহয় কৰি চাব পাৰা তোমালোকে 4.9 4.9 49 49 কৰা 9 9 গুণ 81 এক হাতেৰ 8 9 4 গুণ 36 36 দুগুণ 72 72 এ কিমান হ'ব তোমাৰ 72 এ হ'ব তোমাৰ 80 হাতেৰ কিমান 8 4 4 গুণ 16 16 এ কিমান 2401 দুটা দশমিক মানে আগত বহাই দিয়া আনসাৰ তুমি পাই গলা তো ভেৰিফিকেশনটো আমাৰ ধুনিয়াকে হৈ গল পৰীক্ষাত ভেৰিফিকেশনটো যদি টাইম পোৱা তেতিয়াহলে কৰি চোৱাটো ভাল ওকে তো নেক্সট কোৱেশ্চন আমাৰ কি দিয়া আছে এইখিনি অকমান মই মুছি দিছো আচ্ছা নেক্সট কোৱেশ্চনটো কি দিয়া আছে আমাৰ নেক্সট কোৱেশ্চন দিয়া আছে 146.41 ওকে 1 কি আছে 146.41 তো সিম্পল কথা 14641 ডিভাইডেড বাই কিমান 100 দুইফালে এনেকে লৈ লো তলটোত আহি যাব 10 উপৰটো কিমান আহি যাব 14641 মই অকমান ফৰ্মালি লেখাটো বাদ দিলো এতিয়া ডাইৰেক্টলি এনেকে লিখি গৈ আছো তো 4 1 5 5 6 11 11 4 কিমান 11 4 কি 15 15 কে 16 তো এইটো তো না যাব কি হে যাব এইটো কোৱা 6 1 7 7 1 8 4 4 কিমান আছে 8 11 ৰে কেনেকে হৰণ যায় এটা সংখ্যা আছে 14641 সদায় মনত ৰাখিবা 11 ৰে কেনেকে হৰণ যায় যদি তুমি অংকটো দেখা পোৱা লগে লগে কি কৰিবা ফাৰ্ষ্টত 2 লিখিলা তাৰ পাছত এটা এৰিছা তাৰ পাছত আকৌ এটা তুমি কি কৰিবা অল্টাৰনেটলি যিবিলাক ডিজিটস আছে যিবিলাক অংক আছে সেইবিলাকক মাৰ্ক কৰিবা একৰ পিছত কি আছে 4 4 টো নধৰিবা 6 6 পিছত কি আছে 4 হেতুক নধৰিবা তাৰ পাছত কি আছে 1 তাৰ মানে হেতুক ধৰিব লাগিব আৰু এই দুটা এতিয়া মোৰ কথাটো শুনা এই অল্টাৰনেটলি যিবিলাক ডিজিট পাইছো এইকেইটা যোগ কৰিম প্ৰথমতে যোগ কৰিলে কিমান পাম 1 6 7 7 1 কিমান 8 আৰু এই দুটাও যোগ কৰা কিমান আছে 8 তো এই দুটাৰ আমি কি লব লাগিব পাৰ্থক্য লব লাগিব ডিফাৰেন্স লব লাগিব আৰু সেই ডিফাৰেন্সটো যদি 11 ৰে ডিভাইড হয় তেতিয়ালে কি হ'ব মস্ত ডাঙৰ সংখ্যাটো এই ডাঙৰ সংখ্যাটো কি হ'ব তোমাৰ 11 ৰে ডিভাইড হ'ব আকৌ এবাৰ কৈছো যেটো তোমাৰ সংখ্যা দিয়া আছে ডিজিট বিলাক অল্টাৰনেটলি যোৱা অল্টাৰনেটলি ঠিক আছে একৰ পিছত কি আছে 6 6 পিছত কি আছে 1 সেই গোটেইকেইটা যোগ কৰা 1 + 6 + 1 কিমান পালো আমি 8 পিছত আৰু তো ৰব এনেকে অংক কেইটা তো 4 + 4 কিমান আছে 8 হয়নে নহয় তো 8 - 8 সেই যোগফলৰ পাৰ্থক্যটো লব লাগিব 8 - 8 মানে কিমান 0 আৰু 0 তো যিকোনো সংখ্যাৰে হৰণ যায় তাৰ মানে 11 ৰে হৰণ যায় কথাটো চাবা ইয়াৰে পাৰ্থক্যটো যদি এনেকুৱা হয় যে পাৰ্থক্যটো কিমান হৈছে 11 তাৰ মানে কি হ'ব সেই মস্ত ডাঙৰ সংখ্যাটো 11 ৰে হৰণ যাব সাপোজ পাৰ্থক্যটো কিমান আহিছে 22 আহিছে কিবা কাৰণত 22 আহি গল হয়নে নহয় কিবা কাৰণত 22 আহি গল তাৰ মানে কি সেই সংখ্যাটো তোমাৰ 11 ৰে ডিভিজিবল ইয়াতে কিমান আহিছে পাৰ্থক্যটো 0 আচ্ছা 11 ৰে 0 কেইবাৰ যায় 0 বাৰ যায় তাৰ মানে কি এই সংখ্যাটো তোমাৰ 11 ৰে হৰণ যাব এটা লিখাটোহে কথা 11 ৰে কিমান হ'ব 11 1 * 11 কিমান ৰল ইয়াতে ৰব তোমাৰ 3 3 টো ইয়াতে আললে কিমান হল 36 তাৰ মানে ইয়াতে লিখিব লাগিব 3 হয়নে নহয় আকৌ কিমান ৰল তোমাৰ আকৌ 3 হৈছে ইয়াতে তো তুমি কিমান লিখিব লাগিব আকৌ 3 কাৰণ এইটো 34 হৈ গৈছিলে যদি 11 3 যা লিখো 33 হৈ যাব কিমান ৰল 1 তো ইয়াতে আহি গল 1 এটো তো দেখিলেই গম পায় এটো আকৌ 11 ৰে যাব 11 1 গুণ কিমান এটো চোৱা 3 এ চোৱা 1 3 3 1 একৰ পিছত কি হ'ব 3 তাৰ মানে 4 হৈ গল যোগফলটো দেন 3 এর পিছত কি হল 1 তাৰ মানে আকৌ 4 হল তো 4 - 4 মানে কিমান 0 আকৌ 11 ৰে যাব তো 11 1 জাৰ কিমান 11 2 ৰল তো 11 2 জাৰ কিমান 22 তো 1 ৰল তো 1 ৰলে কিমান হ'ব 121 মই হৰণ বিলাক আকৌ কৈ যাই কিবা মোৰ মন নাই মোৰ আৰু কি হৰণ কি ফল শিকাব লাগে তোমালোক ক্লাস 10 ষ্টুডেন্টক হয়নে নহয় তো ওপৰত কিমান আহিব তোমাৰ √11⁴ ডিভাইডেড বাই কিমান আহিব 10 তাৰ মানে 11 পূৰণ 11 ডিভাইডেড বাই কিমান আহিব 10 তো 121 ডিভাইডেড বাই 10 তাৰ মানে কিমান 12 দশমিক কিমান আহিব 1 এইটো দশমিক এনে দিয়া গৈছে যে তো 12.1 আহিব তোমাৰ ফাইনেল আনসাৰ হয়নে নহয় নেক্সট কি আছে 102.01 তোমাক কি লাগে এইটো √টো লাগে হয়নে তো এইটো প্ৰথমতে কেনেকৈ লিখিবা 10201 খালি এইটো অংকত মই তোমালোকক এটা কথা কৈ দিছো যে তোমালোকে যদি লং ডিভিজন মেথডটো তোমালোকে শিকি লোৱা এই কোৱেশ্চনটোৰ কাৰণে বহুত ইজি হ'ব কাৰণ এইটো মই আগতে পঢ়াই উঠিছো এই কাৰণে মই গম পাও যে এইটো সংখ্যাক
2 3 5 7 11 13 17 23 এনেকে এনেকে হৰণ নাযায় বুজি পাইছা তো এনেকুৱা কোৱেশ্চনৰ কাৰণে কি হয় লং ডিভিজন মেথডটো যদি তোমাৰ কি হয় শিকি লোৱা বহুত ভাল তো কেতিয়াবা এনেকুৱা হ'ব পাৰে তোমাৰ যে তুমি 13 লৈকে 17 লৈকে 23 লৈকে তাৰপিছত তোমাৰ 29 লৈকে তোমালোকে ট্ৰাই কৰি আছা হেনেকেতো বহুত টাইম গুচি যাব তো তাতকে যদি লং ডিভিজন মেথডটো শিকি লওঁ আমাৰ কাৰণে কিন্তু অকমান ইজি হ'ব পাৰে মই অকমান আগতে কি কৈছো যে ফেক্টৰাইজেশ্যন মেথডটোৱে ভাল সকলোৱে হেতুৱে কয় ফেক্টৰাইজেশ্যন মেথডটো ডেফিনেটলি ভাল কিন্তু কেতিয়াবা কি হয় তোমাৰ বহুত ভাবিব লগা হয় তাতকে আমি কি কৰো এইটো লং ডিভিজন মেথডত শিকি লওঁ বহুত ধুনীয়া খালি লং ডিভিজন মেথডটো তোমালোকে গুৰুত্ব দিবা চাবা ইয়াতে মই কি লিখিছো 10201 সদায় মনত ৰাখিবা এটা কথা এইটোক আমি কি কৰিব লাগিব ভাগ কৰিব লাগিব বিভাগ কৰিব লাগিব কেনেকে সদায় সোঁফালৰ পৰা বাওঁফালে ৰাইট সাইডৰ পৰা লেফট সাইডে তুমি কি কৰিব লাগিব দুটাকে ইহতক ভাগ কৰিব লাগিব কেইটাকে দুটাকে ভাগ কৰিব লাগিব তাৰ পাছত তুমি কি কৰিব লাগিব চোৱা প্ৰথম যেটো বস্তু আছে প্ৰথম যেটো ডিজিট আছে তাক তুমি কি কৰিবা ডিজিট নহয় সংখ্যাও থাকিব পাৰে কেতিয়াবা দুটাও হৈ থাকিব পাৰে তো তুমি তাক হৰণ কৰিব লাগিব হৰণ কৰা প্ৰসেসটো অলপমান ডিফাৰেন্ট কিন্তু কাৰণ এইটো আমি কি উলিয়াই আছো স্কয়াৰ ৰুট উলিয়াই আছো তো আমাৰ অকমান ডিফাৰেন্ট হ'ব যেনেকৈ আমি ধৰা এনেকৈ এটা কি আছে 7 আছে হয়নে তো আমি এটা কি লিখো 2 ৰে ধৰা হৰণ কৰিব লাগে 2 3 গুণ কিমান লিখিব লাগিব 6 কিন্তু ইয়াত তুমি কি লিখিব লাগিব ইয়াতে যেটো লিখিছা ইয়াতো সেইটোৱে লিখিব লাগিব বুজি পাইছা ইয়াতো সেইটোৱে লিখিব লাগিব কেনেকৈ লিখিম ধুনীয়াকৈ চাই থাকা ইয়াতে কিমান আছে 1 তো অবিয়াস কথা মই ইয়াতে যদি 2 লিখি দিও ইয়াতে 2 2 গুণ কিমান লিখিব লাগিব তেতিয়া সাপোজ মই ইয়াতে 2 লিখি দিছো তো 2 2 গুণ কিমান হ'ব 4 আৰে 1 ৰ পৰা 4 তো মাইনাস কেনেকৈ হ'ব তো মাইনাস কৰা সিস্টেমটো নরমাল হৰণৰ দৰে হয়নে নহয় হেতুত কোনো ইস্যু নাই কিন্তু লিখাটো কি হ'ব লাগিব অকমান আমি বেলেগকে হেৰি কৰিম এপ্ৰোচটো আমাৰ কি হ'ব বেলেগ হ'ব তো 1 1 গুণ কিমান হ'ব 1 হয়নে তো এইখিনি কিমান হৈ গ'ল 0 এতিয়া স্পেশাল কথাটো হল যেতিয়া আমি বৰ্গমূলৰ কথা ডিসকাস কৰো তেতিয়া পেয়াৰ কৰি পেলাই কি হে নামি আহে তো তো এটো কেনেকৈ নামি আহিব 0 0 2 তো এটো কথাও বুজি পালা প্ৰথম কথাটো কি আছিল যে ইয়াতে যেটো লিখিছা ইয়াতো হেতু লিখিব লাগে আৰম্ভণিতে কিন্তু অকমান পিছত আকৌ কি তুমি এইটো বস্তু আৰু এইটো বস্তু কি কৰি দিয়া যোগ কৰি দিয়া নতুন হৰণ কৰিবৰ কাৰণে আগতে কি আছিল সেইটো সংখ্যাৰে আকৌ হৰণ কৰি আছিল 2 ৰে আৰম্ভ কৰিছিল 2 ৰে আকৌ হৰণ কৰিম কিন্তু এইবাৰ বেলেগ ইয়াতে 1 আছে তো 1 + 1 মানে কি ইয়াতে প্ৰথমতে 2 লিখিছো ইয়াতে এই ঘৰটোত মই কিবা এটা লিখিব লাগিব খালি মনত ৰাখিব লাগিব এটো যে ইয়াতে যদি মই ষ্টাৰ লিখিছো ইয়াতো মই কিমান লিখিব লাগিব ষ্টাৰ লিখিব লাগিব বুজি পাইছো এইটো বস্তু তো এতিয়া কথাটো হল এনেকে হৰণ যোৱাকে আমি ইয়াতে কি লব পাৰিম ইয়াতে মাত্ৰ 2 আছে সাপোজ মোৰ মন গৈছে যে মই ইয়াতে 1 লম তো ইয়াতে যদি 1 লিখিছো ইয়াতো কিমান লিখিব লাগিব 1 লিখিব লাগিব 21 1 গুণ কিমান 21 আৰে 2 ৰ পৰা 21 টো মাইনাস কেনেকৈ হ'ব বুজি পালো নে কথাটো তো যদি মই ইয়াতে 21 লিখো তেতিয়া হলে নহব মই ইয়াতে কি লিখিব লাগিব তেতিয়া হলে ইয়াতে লিখিব লাগিব মই 0 লিখিব লাগিব ইয়াতে যদি 0 ইয়াতো কিমান আছে 0 তো 20 0 গুণ কিমান 0 তো নামি কিমান আহিলে 2 এতিয়া আকৌ কিমান নামি আহিব 2 0 1 কিন্তু ইয়াতে চাবা ইয়াতে আছিল 20 ইয়াতে আছে 0 হয়নে এইবাৰ আকৌ 10 যোগ কৰি নিদিবা যেটো তুমি লিখিছিলা পুৰণ ফল বা কোশ্চেন বুলি কলো নতুন কোশ্চেনটো সেইটোৰ লগতে এইটো কি কৰিব লাগিব যোগ কৰিব লাগিব ঠিক আছে মই তোমালোকক আকৌ পিছত এটা কৰি পেলাই দেখাই দিম বাৰু তো 20 + 0 মানে কিমান 20 তো ইয়াতে লিখিলা প্ৰথমতে 20 আৰু ইয়াতে এনেকুৱা কি লিখিম যাতে এইখিনি মিলি থাকিব চেষ্টা কৰে সাপোজ মই ইয়াতে 1 লিখিছো তো ইয়াতো কিমান লিখিব লাগিব 1 আৰে চোৱাচোন 201 * 1 মানে কিমান 201 তো চোৱা এতিয়া ৰিমাইন্ডাৰ কিমান আহিলে বাকি কিমান আহিছে তোমাৰ বাকি আহিছে 0 তাৰ মানে 101 হ'ব ইয়াৰে বৰ্গমূল কিন্তু আমাৰ কি আছিল ওপৰৰখিনি কি আছিল এটোতো ৰুট ওভাৰ এইটোতো ৰুট ওভাৰ হয়নে নহয় তো তলত আছিল 10 ওপৰত আছিল 101 তো উত্তৰটো কিমান হ'ব 10.1 আহিলে আমাৰ আনসাৰ তো এইটোৱে আছিল ধুনিয়া মেথড তো এনেকুৱা কোৱেশ্চন তোমালোকে কিন্তু কৰিব পাৰিব লাগে হিচাপতে ওকে তো লাগা হলে মই তোমালোকক এটা কৰি দিম বেলেগ এটা ওকে ঠিক আছে এটা মই কৰি দি আছো আচ্ছা ইয়াতে এটা নতুন কোৱেশ্চন মই তোমালোকক বনাই দিছো 20 কিমান আছে 21609 এইটোৰ আমি কি উলিয়াব লাগে বৰ্গমূল উলিয়াব লাগে কেনেকৈ উলিয়াম স্কয়াৰ ৰুটটো প্ৰথমতে লিখিলো মস্ত ডাঙৰ হৰণটো 21609 এতিয়া মই ইয়াতো কি কৰিম এনেকে ভাগ কৰিম
তো দুটা দুটা তাৰপিছত ইয়াতে কিমান আহিছে এটা তো এতিয়া আকৌ কিহেৰে হৰণ কৰিব লাগিব তেতিয়াহ'লে ইয়াতে মই হৰণ কৰিব লাগিব তোমাৰ 1 এৰে তো 1 1 জার কিমান 1 হয়নে তো কিমান বাকি ৰয় 2 1 গলে 1 কিমান নামি আহিব 16 হয়নে নহয় এতিয়া একে একে কিমান আছে 2 আছে তো এতিয়া ইয়াতে মই কিমান লিখিব লাগিব যাতে 116 কে অকমান সৰু হয় ডাঙৰ হলে তো হবই নোৱাৰে তো যদি মই ইয়াতে 21 লিখো 21 1 গুণ 21 বহুত সৰু হ'ব আকৌ যাব পাৰে তো ইয়াতে যদি মই এনেকে ভাবো যে 20 116 কিমানটা আছে 20 6 গুণ 120 তাৰমানে 5ৰ আশে-পাশে কিন্তু আহিব পাৰে কাৰণ ইয়াতে যদি 5 লিখো 25 ইয়াতে যদি 5 লিখো ইয়াতো কিমান লিখিব লাগিব 5 এ লিখিব লাগিব 25 5 মানে কিমান 125 তো হেতু ডাঙৰ হ'ব তো আমি ইয়াতে মোৰ মতে যদি আমি এটো 24 কৰি চাও দেখা যাওক কি হয় ইয়াতে যদি 4 লিখিছো ইয়াতো কিমান লিখিব লাগিব 4 এ লিখিব লাগিব তো 24 4 জার কিমান কিমান হ'ব এটো 4 4 16 6 হাতেৰ লে 4 দুগুণ 8 আছে ন মই ভাবিছিলো 96 হ'ব এটো তো 6 6 গলে কিমান আছে 0 11 9 গলে কিমান হ'ব 2 হ'ব এতিয়া কেনেকে নামিব এটাকে নামিব নে দুটাকে নামিব দুটাকে নামিব তেতিয়ালে কি হ'ব এটো 0 9 হয়নে নহয় এতিয়া কিহেৰে হৰণ কৰিম চোৱা ইয়াতে আছিল 24 ইয়াতে আছিল 4 তো 24 প্লাস 4 মানে কিমান 28 তো এতে লিখিব লাগিব 28 হয়নে নহয় আৰু আমি জানো যে এইটোৰ এটা বৰ্গমূল আহিবই আহিব তো আমি এনেকুৱাকে কিবা লিখিব ট্ৰাই কৰিম যাতে আনসাৰটোৰ লগত মিলি থাকে এতিয়া এনেকে ভাবা যে 280 2000ত কিমানটা আছে এনেকে আৰু ভাবা মনতে ভাবা 280 মানে কি আশে-পাশে 300ৰ ওচৰত আছে তো 3 3 গুণ 9 900 তাৰ পাছত ইয়াতে 2000 আছে তো মিনিমাম 3 3 600 তো যাবই হয়নে নহয় তো আৰু ইয়াতে কি আছে ইয়াতে কিমান আছে তোমাৰ 9 আছে তো আমি ইয়াতে যদি 3 লিখি দিও হেতু তো ভুল হৈ যাব 3 3 গুণ 9 কাৰণ আৰু বহুত হৰণযোৱা সংখ্যা আছে তো যদি ইয়াতে মই 3 জায়গাত 7 লিখি দিও তেতিয়াহলে হোৱা চান্স আছে নেকি চোৱা ইয়াতে যদি 7 লিখি দিও 7 7 গুণ কিমান হ'ব 49 দেন 8 7 গুণ 56 4 60 শূন্য হাতেৰ 6 দেন 7 দুগুণ 14 14 6 কিমান 20 চোৱা কি ধুনিয়াকে মিলি গৈছে আমাৰ তো উত্তৰটো কিমান হ'ব তোমাৰ 147 স্কয়াৰ হয়নে আই হোপ এটো অকমান বুজি পাইছা যদি কিবা তোমালোকৰ ডাউট থাকে কৰবাত কিবা মোৰ অকমান তোমালোকৰ হে হৈছে তোমালোকে ডেফিনেটলি কমেন্ট কৰি জনাবা বা তোমালোকে মোক মেছেজও কৰিব পাৰা যেবিলাক লিংক দিয়া থাকে ওকে তো এতিয়া আমি আমাৰ পৰৱৰ্তী কোৱেশ্চনটো লৈ আগবাঢ়ো কি ৰে এইবিলাক অকমান ভুল দিয়া আছে মই নিজে যেহেতু আৰম্ভ কৰিছো না ইমান পাৰফেক্টকে বনোৱাটো অকমান টান হয়নে তো নেক্সট কোৱেশ্চনটো আমাৰ কি দিয়া আছে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ যদি ইয়াৰে বৰ্গ মূলটো আমি অকমান ভাবো তেতিয়ালে 6 6 গুণ কিমান আছে 36 আহিব পাৰে আৰু কি আহিব পাৰে 4 4 গুণ 16 হেতু আহিব পাৰে মানে ইয়াৰ এককৰ ঘৰত হয়তো ইয়াৰ বৰ্গমূলৰ এককৰ ঘৰত 4 আহিব পাৰে বা 6 আহিব পাৰে পাৰেনে নাই আৰু কিবা আহিব পাৰে নেকি 8 8 জার হ'ব পাৰে নেকি নোৱাৰে কাৰণ ইয়াতে কিমান আছে 6 আছে তো ইয়াৰে বৰ্গমূল ইয়াৰে স্কয়াৰ ৰুটৰ ইউনিট ডিজিটত কি হ'ব হেতু সুধিছে তোমাক ইয়াক কি সুধিছে তলৰ কোনটো অযুগ্ম সংখ্যাৰ বৰ্গ হোৱাট ইজ ইংলিশ which of the following is perfect square of an odd number মানে ইয়াৰে যেটো স্কয়াৰ ৰুট আছে তাৰ ইউনিট ডিজিটত কি থাকিব লাগিব এটা অড নাম্বাৰ থাকিব লাগিব এন্ড নো ওয়ে যে এটো কাৰেক্ট হ'ব হবই নোৱাৰে এটো দেন 169 এটো তোমাৰ মুখস্থই থাকিব লাগে 13 হয়নে নহয় তো 13 টো এটা কি নাম্বাৰ অড নাম্বাৰ আৰু এনেও যদি চাও 3 3 জার 9 বা 7 7 জার কিমান 49 তো ইয়াৰে ইউনিট ডিজিটত হয়তো 3 থাকিব নতুবা কি থাকিব তোমাৰ 7 থাকিব তাৰ মানে এইটোই হ'ব তো বাকি কেটা চাই একো লাভে নাই হয়নে নহয় তো এইটো নহয় তো কারেক্ট আনসার কি হ'ব তোমাৰ 2 হ'ব ঠিক আছে বুজি পাইছো এইটো বস্তু নেক্সট কোৱেশ্চনটো চোৱা তলৰ কোনটোৰ এককৰ স্থানত 1 থাকিব এইবিলাক সহজ কথা একেবাৰে 9 9 জার কিমান 1 এটুত থাকিব ইয়াৰে কি থাকিব এককৰ ঘৰত 1 থাকিব ইয়াৰে এককৰ ঘৰত কিমান থাকিব 6 থাকিব ইয়াৰে এককৰ ঘৰত কিমান থাকিব 8 7 গুণ 64 4 থাকিব ইয়াৰে এককৰ ঘৰত কিমান থাকিব 0 থাকিব তো ইয়াৰে 1 নম্বৰতে হ'ব কারেক্ট আনসার অলৰেডি আমি গমে পাইছিলো কিন্তু বাকি কিটাও মই একেলগে কৈ দিছো ওকে তো এতিয়া নেক্সট কোৱেশ্চনটো চাও কি দিয়া আছে হা আচ্ছা ইয়াতে এটা মই ধুনিয়া কোৱেশ্চন বনাই থৈ দিছো তোমালোকৰ হয়তো দিব পাৰে পৰীক্ষাত যে 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত স্বাভাৱিক সংখ্যা কেইটা আছে যেনেকে যদি মই এনেকে হুদু দে 2 স্কয়াৰ আৰু 3 স্কয়াৰ মানে
4 আৰু 9 ৰ মাজত কিমানটা সংখ্যা আছে, কিমানটা স্বাভাৱিক সংখ্যা আছে? তো ইয়াৰ উত্তৰ হ'ব সিম্পলি 2 ৰ কিমান কৰি দিয়া, সৰুটো ডাবল কৰি দিয়া, 2 দুগুণ কিমান হ'ব 4 হৈ যাব। তো বেসিক্যালি ইয়াতে কিমান আছে 18 স্কয়াৰ আৰু 19 স্কয়াৰ, ইয়াৰে সৰু কোনটো আছে? কিন্তু এটা বস্তু নোটিস কৰিবা যে 18 ৰ পিছতে কিমান আহিছে 19 টো আহিছে। যদি তেনেকুৱা নহয় তেতিয়াহলে কিন্তু আমি এটো বস্তু কৰিব নোৱাৰিম। সাপোজ তোমাক 6 স্কয়াৰ আৰু 7 স্কয়াৰ দিছে, উত্তৰটো ধুনিয়াকে 2 * 6 লিখি দিবা, কিমান আহি যাব 12। তো এইটোৰ আনসাৰটো কিমান আহি যাব তোমাৰ 2 * 18 মানে কিমান আহি যাব তোমাৰ 36 হৈ যাব, হয় না নহয়? কিন্তু বাৰে বাৰে একেটা কথাকে কৈ আছো যে সিরিয়াল হ'ব লাগিব নাম্বার দুটা, যদি সিরিয়াল নহয় তেতিয়া কিন্তু নহব। সেই সিরিয়াল নোহোৱাকৈ মই ইয়াতে এটা কোৱেশ্চন বনাই দিছো যে হোৱাট এবাউট 3 স্কয়াৰ এণ্ড 5 স্কয়াৰ। 3 স্কয়াৰ আৰু 5 স্কয়াৰৰ মাজত কিমানটা সংখ্যা থাকিব? ওকে, তো এইটো বস্তু আমি ধুনিয়াকৈ এটা ডিসকাস কৰো, এইবিলাক বস্তু তোমালোকক দি দিব পাৰে, হয়নে? চোৱা 3 স্কয়াৰ আৰু 5 স্কয়াৰ, চোৱা আমি 3 স্কয়াৰ আৰু 5 স্কয়াৰৰ মাজত ডাইৰেক্টলি জানো নেকি? কোনবা মূৰ্খই ক'ব 3 স্কয়াৰ আৰু 4 স্কয়াৰত কিমানটা আছে, 3 দুগুণ 6টা আছে, একো ইস্যু নাই। ওহি নাচাবয়ে 3 স্কয়াৰ আৰু 5 স্কয়াৰ দিয়া থাকিলেও কি লিখি থৈ আহিব পৰীক্ষাত 6টা লিখি থৈ আহিব। আৰে 3 স্কয়াৰ আৰু 4 স্কয়াৰ থাকিলে 6টা হ'ব, 3 স্কয়াৰ আৰু 5 স্কয়াৰ থাকিলে মাজত যদি এটা ৰয়ে যায় কেনেকে হ'ব তোমাৰ? তো এইটো কেনেকে কৰিম? এইটোত কিন্তু কৰাৰ এটা আইডিয়া আছে। 3 স্কয়াৰ আৰু 5 স্কয়াৰ লাগে, আচ্ছা মাজত তো 4 স্কয়াৰ তো থাকিব ন, 16 তো কৰবাত গুচি যাব নেকি, নোহোৱা হৈ যাব নেকি? নাযায়। চোৱা কিন্তু আমি 3 স্কয়াৰ আৰু 4 স্কয়াৰৰ মাজৰ ৰিলেশনটো জানো। 3 স্কয়াৰ আৰু 4 স্কয়াৰৰ মাজত, এখিনিৰ মাজত মানে 3 স্কয়াৰ তো ধৰা নাই, 4 স্কয়াৰ তো ধৰা নাই, we are excluding 3 স্কয়াৰ and 4 স্কয়াৰ। মাজত কিমানটা থাকিব 2 * 3 মানে কিমান হ'ব তোমাৰ 6 হ'ব। ইয়াতে চোৱা 4 স্কয়াৰ আৰু 5 স্কয়াৰ এইকেইটাৰ মাজত কিমান আছে, এইকেইটাৰো মাজত থাকিব তোমাৰ 2 * 4 মানে কিমান 8টা থাকিব, হয়নে নহয়? কিন্তু আমাক একচুয়ালি সুধিছিল কি, আমাক সুধিছিল 3 স্কয়াৰ আৰু 5 স্কয়াৰৰ মাজত কিমান আছে। 3 স্কয়াৰ তো বাদ দিছো ইফালৰ পৰাই, সরি ইফালৰ পৰাই, আৰু 5 স্কয়াৰ তো বাদ দিছো ইফালৰ পৰাই, মাজত কিমান থাকিব? আরে মাজত তো 4 স্কয়াৰ তো থাকিব ন, কিন্তু সেইটোক তো আমি এতিয়ালৈকে ধৰাই নাই। 3 স্কয়াৰ আৰু 4 স্কয়াৰৰ মাজত কিমান আছে 6টা আছে, 4 স্কয়াৰ আৰু 5 স্কয়াৰৰ মাজত কিমানটা আছে 8টা আছে, বাট 4 স্কয়াৰ তো দেখোন আমি কোনোফালে নধৰিলোৱে। তো সেইটো আমি ধৰি পেলাই কিমান হ'ব 6 এইফালে 8 সেইফালে আৰু মাজত কোন আছে এটা। 8 * 6 = 14, 14 একে কিমান হ'ব 15। কেনেকুৱা লাগিছে জনাবা, যদি ভাল লাগিছে কমেন্ট এটা কৰি দিবা, শেয়াৰ এটা কৰি দিবা। ওকে, তো আমি আমাৰ নেক্সট কোৱেশ্চনটো চাও। তলৰ কোন কেইটা বৰ্গ সংখ্যা নহয়, বহুত ইম্পৰ্টেন্ট, তলৰ কোন কেইটা বৰ্গ সংখ্যা নহয়? বৰ্গ সংখ্যা নহয়তো আমি কেনেকে চাও, এককৰ ঘৰত অংক কেইটা কি কি আছে সেইটো চাব লাগে। যদি সাপোজ কেতিয়াবা কি হৈছে দুটা দি দিয়া অপচন, তেতিয়াতো আমি কৰিয়ে চাম, হয়নে নহয়? 441টা আচলতে মুখস্থই ৰাখিব লাগে। এককৰ ঘৰত কিমান আছে 1 আছে, 1 থাকিব পাৰে নে নোৱাৰে? ডেফিনেটলি পাৰে। আৰু 441টা আমি জানো, কমেন্ট কৰি জনাবা বৰ্গমূল কিমান হয় ইয়াৰে। আচ্ছা এইটো চোৱাচোন 576, এইটো আচলতে মুখস্থ ৰাখিব লাগে। এইটো কিমান হয়, এইটো 24 গুণ কিমান 576, মুখস্থ ৰাখিব লাগে এইবিলাক বস্তু, হয়নে? তো এইটোৰো আমাৰ কি হ'ব বৰ্গমূল থাকিব, অৰ্থাৎ এইটো এটা পারফেক্ট স্কয়াৰ। আৰু লাষ্টটো কি আছে 729, এইটোও হ'ব পাৰে কাৰণ এককৰ ঘৰত কি আছে 9 আছে। যদি এককৰ ঘৰত তোমাৰ কি থাকে 1 থাকে, দেন 4 থাকে, 6 থাকে, আৰু কি কি থাকিব পাৰে 8 থাকিব পাৰে নেকি? নোৱাৰে। 9 থাকে, হয়নে নহয়? আৰু কিবা আছে নে 5 থাকে। ওকে, তো তোমালোকে সেই আগৰ লিষ্টখন চাই ল'বা, এইবিলাক অংক যদি থাকে তেতিয়াহ'লে কি হ'ব ডেফিনেটলি আমাৰ পূৰ্ণবৰ্গ হোৱাৰ চান্স থাকিব, আৰু 0টোও থাকিব। কিন্তু কোনবিলাক থাকিব নোৱাৰে 2, তাৰপিছত কি আছে 3, তাৰপিছত কিমান থাকিব পাৰে 8, পাৰে নেকি 8 থাকিব? তাৰপিছত কিমান আছে 7, এইবিলাক বস্তু হ'ব নোৱাৰে। তাৰমানে 1 2 3 4 5 6, ইয়াতে থাকে 6টা, 1 2 3 4, এই 4টা কি হৈছে থাকিব নোৱাৰে, আৰু এই 6টা হৈছে থাকিব পাৰে। তো ইয়াতে এককৰ ঘৰত কি দেখিছা 2 দেখিছা, তো একো নাচাবাই, এইটোত তোমালোকে কি কৰি দিবা টিক মাৰি দিবা। কিন্তু মই তোমালোকক কৈ দিছো এইখিনি বস্তু, কিন্তু পৰীক্ষাত যদি দেখা তোমালোকে পটককে লিখি ল'বা এইটো বস্তু, হয়নে নহয়? যে 2 3 8 আৰু 7 থাকিব নোৱাৰে, ও ইয়াতে দেখোন 2 আছে, তাৰ মানে লগে লগে সেইটো টিক মাৰি আগবঢ়া। ওকে, তো একেবাৰে লাষ্টৰ কোৱেশ্চনটো আমি চাও কি দিয়া আছে। এইটোতো বহুত সহজ, কিনো কম আৰু, এইটো তোমালোকে নিজেই পাৰিবা। √2025 যদি 45 হয় তেতিয়াহ'লে √2025
2025 ডিভাইডেড বাই √100 কিমান হ'ব ইস এইবিলাক আকৌ কোৱেশ্চন নে এইটো আছে 45 তলত কিমান থাকিব 10 তো আনসাৰটো কিমান হ'ব 4.5 তো বি আনসাৰ হ'ব তোমাৰ কাৰেক্ট ওকে তো এইটোৱে আছিল আমাৰ R1 আই হোপ তোমালোকৰ ভাল লাগিছে গোটেই R1 ৰ তোমালোকৰ ক্লাছখিনি কৰি পেলাই যিখিনি অংক আছে ভালদৰে তোমালোকে বুজিছা বুলি মই আশাবাদী তো এতিয়া ইয়াৰ পাছত আহিব আমাৰ R2 তাতে কি আছে তোমাৰ ঘন মানে যিবিলাক কিউবৰ বস্তু আছে কিউবৰ বস্তুবিলাক ভালকে পঢ়িব পাম তাৰ পাছত আমি পঢ়িব পাম ঘাতৰ বিষয়ে পাৱাৰৰ বিষয়ে এক্সপেৰিমেন্টৰ বিষয়ে তো এনেকে যাই থাকিব ধুনীয়াকে যদি তোমালোকৰ এইখিনি চাই অকমানো ভাল লাগিছে তোমালোকে লগৰবিলাকক শ্বেয়াৰ কৰি দিবা আৰু যদি তোমালোকৰ কিবা সাজেশন থাকে বা কিবা তোমালোকৰ সাউণ্ডত কিবা প্ৰবলেম হৈ আছে বা বেলেগ কিবা ইস্যু হৈ আছে বা তোমালোক মোৰ পৰা কিবা পাৰ্সোনেল হেল্প লাগে তোমালোকে তলত যিবিলাক কমেন্ট সেকশন আছে কমেন্ট সেকশনত তোমালোকে কমেন্ট কৰিবা আৰু যিবিলাক লিংক দিয়া আছে তাতেও মেছেজ কৰিব পাৰা ওকে তো এইখিনি কৈ পেলাই এইটো ভিডিঅ' সামৰিছো নেক্সট ভিডিঅ'ত তোমালোকক লগ পাম